সো তোমালোকে সকলোৱে এইটো খবৰ গম পাইছা যে আমাৰ মৰমৰ অসমৰ এটুকুৰা হীৰা হাৰ্থ আমাৰ অসমৰ সম্পদ আমাৰ ভগৱান যি বুলি কোৱা আমাৰ মৰমৰ গোল্ডি দা জুবিন দা তেওঁ আমি এটা দুখৰ খবৰ পাইছো তাক লৈ আমাৰ অসমৰ সকলো লোক একেবাৰে মৰ্মাহত বিশ্বাস কৰা ময়ো এই ক্লাছটো যে কৰিব লৈছো এই ক্লাছ নহয় এই সেশনটো কৰিবলৈ লৈছো বা এই ক্লাছটো কৰিব আজিৰ পৰা যে আমাৰ আকৌ ক্লাছ ষ্টাৰ্ট হ'ব বহুত এটুকুৰা হিল লৈ পিনি তোমালোকক ক্লাছ কৰিবলৈ যোৱাৰ নিচিনা ঠিক আছে মই আশা কৰিছো জুবিনদাৰ যি আত্মা সেই আত্মাই সদ্গতি লাভ কৰক আমি এটো প্ৰাণ কৰিব লাগিব এটো আমি পণ কৰিব লাগিব যে জুবিনদাৰ যেটো লিগেসি জুবিনদাৰ যেটো হত্তা সেই হত্তাটো আমি চিৰকালৰ বাবে বা আমাৰ পাছত যিবোৰ আহিবলগীয়া প্ৰজন্ম আছে সেই প্ৰজন্মৰ বাবে আমি যাতে ধৰি ৰাখো বুজি পাইছা সো অলপ কথা কওঁ জুবিনদাৰ বিষয়ে জুবিনদাৰ পৰা কি শিকিব লাগে তাৰ বিষয়ে আজি তোমালোকক অলপ কথা কওঁ সো জুবিনদাৰ কথা যদি কওঁ শেষ নহয় হয় আজি বেসিক্যালি তোমালোকৰ আগত মই যে আহিলো জুবিনদা মৰমৰ জুবিনদা তেওঁ মৃত্যু হোৱা নাই তেওঁ আমাৰ মাজত আজিও জীয়াই আছে আৰু জীয়াই থাকিব সো অহাৰ একদম প্ৰাথমিক ৰিজনটো হ'ল যে জুবিনদাৰ পৰা আমি কি শিকিব পাৰো জুবিনদাৰ লাইফৰ পৰা আমি কি শিকিব পাৰো এজ এ ষ্টুডেন্ট তোমালোক যেহেতু ষ্টুডেন্ট তোমালোকে কি শিকিব পাৰা জুবিনদাৰ লাইফৰ পৰা তাৰ বিষয়ে অকমান কম একেবাৰে মনোযোগ দি শুনিবা সো একেবাৰে যদি কওঁ জুবিনদাৰ জীৱনটো হৈছে এখন ডাঙৰ কিতাপ ইয়াৰ যদি প্ৰত্যেকটো পৃষ্ঠা মেলি চোৱা প্ৰত্যেকটো পৃষ্ঠাতে আমি কিবা এটা নহয় কিবা এটা শিকিবলৈ পাম প্ৰত্যেকটো পৃষ্ঠাত ঠিক আছে ইয়ে নেকি তোমাৰ অনামিকা মায়া মুক্তিৰ পৰা আৰম্ভ কৰি মা শিলা তাৰলৈকে হয় যোৰহাটত পিঠিত এখন গিটাৰ লৈ সাইকেল চলাই ঘূৰি ফুৰা ল'ৰাটোৰ পৰা আমাৰ অসমৰ হাৰ্টথ্ৰব হোৱালৈকে হয়নে জংকিবা নিজৰ মাক হেৰুৱাই একেবাৰে নিথৰো হোৱা ল'ৰাটোৰ পৰা অসমৰ অভিভাৱক হোৱালৈকে জুবিনদাৰ যেটো যাত্ৰা জীৱনৰ যেটো যাত্ৰা তাৰ পৰা আমি বহুত শিকিবলগীয়া আছে তথাপিও অতি দুখ মনেৰে তোমালোকে ষ্টুডেন্ট সকলৰ বাবে আমি জুবিনদাৰ পৰা কি শিকিব পাৰো তাৰ বিষয়ে কেইটামান কওঁ মনোযোগ দি শুনিবা হবনে ঠিক আছে সো মই একচুয়ালি জুবিনদাৰ গানৰ কলি কেইটামান ইয়াত লিখি আনিছো তাকে চাই তোমালোকক ব্যক্তিত্বটো দিবলৈ ষ্টাৰ্ট কৰিছো সো জুবিনদাৰ পৰা একদম প্ৰথমতে শিকিবলৈ পৰা বস্তুটো আমি এজ এ ষ্টুডেন্ট প্ৰথম জুবিনদাৰ পৰা যেটো গুণ শিকিব পাৰো হে হৈছে হাৰ্ড ওয়ার্ক ঠিক আছে তো কৰ্মনিষ্ঠতা জুবিনদাই বহুতো তোমাৰ ইন্টাৰভিউতে কোৱা শুনিছা বা জুবিনদাৰ লগৰীয়া সকলো তোমালোকে কোৱা শুনিছা যে তেওঁ এদিনত 36টা গান ৰেকৰ্ড কৰিছিল গান লিখি গান কম্পোজ কৰি গান ৰেকৰ্ডিং কৰি ইমানখিনি গান এটা দিনৰ ভিতৰতে কৰাটো একেবাৰে সাধাৰণ মানুহৰ কাম নহয় সাধাৰণ মানুহে কৰিব নোৱাৰে সিম্পলি তেওঁ ভগৱান হ'ব লাগিব আৰু তেওঁ হয় তেওঁৰ পৰা আমি কি শিকিব পাৰো আমাৰ এতিয়া কাম কি আমাৰ কাম হৈছে পঢ়া মই তোমালোকক হিদিনা কৈছিলো হয়নে আমি ডিউটি ওৰিয়েন্টেড হ'ব লাগিব আমি
পঢ়িব লাগিব আমাৰ কাম একমাত্ৰ হৈছে পঢ়া জুবিন দায়ো চাগে ভাল পাব যদি তোমালোকক দেখি আছে যদি তোমালোকে তোমালোকৰ কাম নিষ্ঠাৰে কৰা তোমালোকৰ কৰ্তব্য হিচাপে যদি বুলি ভাবি তোমালোকৰ পঢ়া শুনা কৰা তেতিয়া চাগে জুবিন দাই শান্তি পাব যে হয় মই ল'ৰা ছোৱালীসকলক যি মই কষ্ট কৰিবলৈ মই দেখুৱাই থৈ গ'লো সেই কষ্টখিনি মোৰ যিটো প্ৰজন্ম যিখিনি ল'ৰা ছোৱালীক দেখুৱাই থৈ গ'লো তেওঁলোকেও ফ'ল' কৰিছে একদম প্ৰথম কথা ঠিক আছে সেকেন্ড কথা যে প্ৰকৃতি প্ৰেমী এনভাইৰনমেন্ট লভাৰ জুবিনদাৰ গানত আমি নাহৰৰ কথা শুনো জুবিনদাৰ গানত আমি ইউকেলিপ্টাছৰ কথা শুনো হয় ইমানেই গছ-গছনি ভাল পাইছিল যে তোমালোকে ৰিসেন্টলি যেটো ঘটনা হৈছিল আজি তোমাৰ প্ৰায় 1 বছৰ 1.5 বছৰ আগতে দীঘলী পুখুৰীত যেতিয়া গছ কাটিবলৈ লৈছিল চৰকাৰে কনষ্ট্ৰাকচনৰ কাৰণে যেতিয়া গছ কাটিবলৈ লৈছিল তেতিয়া আমাৰ হৈ মাতমতা মুখ্য ভূমিকা কোনে লৈছিল জুবিন দাই লৈছিল আৰু তাৰ কাৰণে দীঘলী পুখুৰীৰ গছ নাকাটি পেনি অল্টাৰনেট প্লেনৰ ব্যৱস্থা কৰিব লগা হৈছিল চৰকাৰে গছ ভাল পাইছিল জুবিনদাৰ খাৰঘলিৰ যেটো ঘৰ খাৰঘলিৰ জুবিনদাৰ এটা ঘৰ আছে তাত কি নাছিল কি জীৱ-জন্তু নাছিল বগলী আছিল বান্দৰ আছিল কুকুৰ মেকুৰীটো আছিল কুকুৰ মেকুৰী ছাগলীটো পোহনীয়া জন্তু আছিল বনৰীয়া যিবিলাক জন্তু সেইবিলাকো তেওঁ পুহিছিল মৰম কৰিছিল হয় আমি প্ৰকৃতি প্ৰেমী হ'ব লাগিব আমি আমাৰ পিছৰ প্ৰজন্মও যাতে আমি যিবোৰ লাভ কৰিছো সম্পদ প্ৰকৃতিৰ পৰা হেবৰো যাতে তেওঁলোকে ভালকৈ ইউটিলাইজ কৰিব পাৰে আমিও তেনেকুৱা হ'ব লাগিব আমি ডাস্টবিন যতে ইউজ কৰিব লাগিব আমি যতে ততে লেতেৰা পেলাব নালাগিব আমি গছ ৰুব লাগিব হয় আমি নাহৰ হ'ব লাগিব আমি ইউকেলিপ্টাছৰ দৰে উখ হ'ব লাগিব মোৰ কথা নহয় জুবিনদাৰ কথা হয় তাৰ পিছত আটাইতকৈ যেটো ইম্পৰ্টেন্ট কথা হেয়া হৈছে জুবিনদাৰ বিষয় যে জাতীয় প্ৰেম যিজন জুবিনদাই মুম্বাইৰ নিচিনা ঠাইত গৈ তেওঁৰ নিজৰ জীৱনটো প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন প্ৰফেচনেলি হয় মুম্বাইৰ নিচিনা তেওঁ কৈছে বহুতবাৰ কৈছে যে মুম্বাইত গৈ তেওঁ আৰামছে এষ্টাব্লিছ হ'ব পাৰে হয় নহয় কিন্তু তেওঁ হেয়া নকৰিলে তেওঁ অসমলৈ ঘূৰি আহিল অসমৰ মানুহৰ বাবে কাম কৰিলে হয় তোমালোকে জানা ভিডিঅ' দেখিছা যে যেতিয়া বানপানী হয় বানপানীত আৰ্তজনক জুবিনদাই সহায় কৰে তেওঁ ইন্টাৰভিউ বিলাক তোমালোকে যদি চাইছা তেওঁৰ ঘৰত সদায় মানুহ ৰৈ থাকে কিয় তেওঁ পইচা দান কৰে কাৰোবাৰ যদি জটিল চিকিৎসাত অসুবিধা হৈছে তেওঁ আৰ্থিকভাৱে সহায় কৰে অকল সেয়াই নহয় পথৰ ভিখাৰী আৰু তেওঁৰ লগত যিকেইজন সংগীতজ্ঞ আছে তেওঁ বহুতকে কি হৈছে তেওঁলোকক এটা এইম দি থৈ গৈছে জীৱনৰ যে হয় এনেকে গান গাব পাৰি তয়ো মোৰ লগত হয়নে নহয় একেলগে গান গাই তেওঁলোকৰ জীৱন বনাই থৈ গৈছে হয় সো অকমান মই ফালৰি কাটিছো জাতীয় প্ৰেমৰ পৰা সো দুই প্ৰকাৰৰ মানুহ আছে আমাৰ অসমখনক ভাল পোৱা কিছুমান মানুহ এনেকুৱা আছে যিয়ে বাহিৰত গৈ পিনি অসমৰ হকে কাম কৰে মানে ধৰি লোৱা বেলেগ দেশত আছে বেলেগ দেশত গৈ পিনি অসমৰ কালচাৰ অসমৰ নৃত্য অসমৰ সংস্কৃতি অসমৰ ভাষা হেবিলাক কি কৰে প্ৰচাৰ কৰে বেলেগ দেশত গৈ পিনি অসমত নাথাকে হেয়াও অসমৰ বাবে এটা কন্ট্ৰিবিউশন কিছুমান মানুহ এনেকুৱা আছে যিয়ে অসমৰ ভিতৰত থাকি অসমৰ মানুহৰ বাবে কাম কৰে বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা জুবিন গাৰ্গে তাৰ ভিতৰত এজন অন্যতম অসমৰ ভিতৰত থাকি অসমৰ জনগণৰ বাবে মাতে হয় সেই কাৰণে কি হয় অসমৰ জনগণৰ বাবে যে মাতে যে জাগ্ৰত জনতা কৰি দিগ ভস্ত্ৰ গান শুনিছে তেওঁ তো কি হয় অসমৰ প্ৰত্যেকজন মানুহে তেওঁৰ গানৰ মাজত নিজকে বিচাৰি পায় প্ৰত্যেকটো স্তৰৰ মানুহে অসমৰ মাজত তেওঁৰ গানৰ মাজত প্ৰত্যেকটো স্তৰৰ মানুহে নিজকে বিচাৰি পায় যেন তেওঁলোকৰ বাবেহে কৈছে জুবিন দাই হয় তো এয়া হৈছে জুবিনদাৰ আমিও জুবিনদাৰ পৰা এইটো ফলো কৰি আমি আমাৰ অসম মাতৃক ভাল পাবলৈ শিকিব লাগিব হয় ৰিসেন্টলি দেখিছাই আমাৰ ল্যাঙ্গুৱেজক লৈ বহুত কাজিয়া হৈছে বেংগলোৰ
হয় মহাৰাষ্ট্ৰ এনেকৈ কৈ বহুত হয়নে নহয় বিসম্বাদ সৃষ্টি হৈছে লেংগুৱেজক লৈ আমিও আমাৰ নিজৰ কালচাৰ প্ৰটেক্ট কৰিবৰ কাৰণে আমাৰ ভাষাটো প্ৰটেক্ট কৰিবৰ কাৰণে হয় আমি ঐক্যবদ্ধ হ'ব লাগিব জুবিন দাৰ পৰা হেয়া শিকিছোঁ হয়নে নহয় তাৰপিছত কি ফলো দ্য পেশ্যন হয় মোষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে ফলো দ্য পেশ্যন জুবিন দা কি কৈছিলে তোমালোকে শুনিছা চাগে জুবিন দা বহুত মেধা ছাত্ৰ আছিল ক্লাছ 10লৈকে তেওঁ পাৰ্চেণ্টেজ বহুত ভাল আছিল তাৰপিছত তেওঁ ছায়েন্সত ল'লে বি বৰুৱা কলেজত হয় তেওঁ কি কৰিছিল তেওঁ গম পাইছিল যে তেওঁ ছায়েন্সৰ মানুহ নহয় তেওঁৰ যিটো লুজ ভাষাত কয় হয়নে নহয় এই মই ছায়েন্সৰ মানুহ নহয় মই এইবিলাক পঢ়ি কি কৰিম হয়নে নহয় ক'তো ইমান দিলাকে কয় তাৰ বাবে আমি মৰম কৰোঁ এইবিলাক ভাষা ভাল লাগে তেওঁ কি কৰিছিল তেওঁ গম পাইছিলে যে তেওঁ সংগীতৰ মানুহ হয় তেওঁৰ সেইটো পেশ্যন আছিলে তেওঁৰ সেইটো ড্ৰিম আছিলে আৰু তেওঁ সেইটো ফুলফিল কৰিলে হয় ফলো দ্য পেশ্যন আমাক পেশ্যনটো ফলো কৰিবলৈ কয় জুবিন দাই চ' ইয়াতে বহুত কথা আহে জুবিন দাই অকল পেশ্যন আমি পেশ্যনটো এই কাৰণেই ফলো কৰিব আমি ধৰিলোঁ আজি এটা পেশ্যন আমি চুজ কৰিলোঁ যে মই ডাঙৰ হ'লে এক্টৰ হ'ম অকল আমি ভাবি থাকিলেই নহ'ব তাৰ ওপৰত হাৰ্ড ৱৰ্ক কৰিব লাগিব হয়নে নহয় জুবিন দাই ছিংগাৰ হ'ম বুলি অকল ভাবিয়ে থকা নাছিলে তাৰ ওপৰত কাম কৰিছিলে ৰেয়াজ কৰিছিলে হয়নে নহয় 23 বছৰ বয়সতে তেওঁৰ ভাগৰ অনামিকা চিডি উলিয়াইছিলে তেওঁ কষ্ট কৰিছিলে তাৰ ওপৰত কাম কৰিছিলে বুজি পাইছানে তেওঁ অকল পেশ্যনটো কৰিলে নহ'ব we should have follow the passion not only we should follow the passion but we have work on it we should work on it আমি আমাৰ পেশ্যনৰ ওপৰত কাম কৰিব লাগিব অকল পঢ়া শুনাই যে কৰি পিনি ডাঙৰ কিবা এটা হ'ম তেনেকুৱা নহয় পেশ্যনটো ফলো কৰিব পাৰোঁ জুবিন দাৰ পৰা আমি হেয়া শিকিব পাৰোঁ হয় জুবিন দা এবাৰ মোৰ মনত পৰিছে এবাৰ এটা বিহু ফাংচনত তেওঁ কৈছিলে অসমৰ ল'ৰা ছোৱালীয়ে যদি কিবা মোৰ পৰা শিকিবলৈ আছে সেয়া হৈছে আত্মবিশ্বাস আৰু সাহস জুবিন দাই কৈছিলে মোৰ পৰা যদি কিবা অসমৰ ল'ৰা ছোৱালীয়ে শিকিবলৈ আছে সেয়া হৈছে আত্মবিশ্বাস আৰু সাহস চোৱা যিটো সময়ত এটা এক্সাম্পল দিছোঁ যিটো সময়ত অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি একেবাৰে কোঙা হৈ পৰিছিলে অসমীয়া ভালকৈ চিনেমা ওলোৱা নাছিল বহুত দিনত হয় নে নহয় সেই সময়ত নিজৰ পৰা 2 কোটি টকা খৰচ কৰি পিনি মিছন চাইনা উলিয়াইছিলে সেই সময়ত আত্মবিশ্বাস চোৱা সাহস চোৱা অসমীয়া চিনেমা ভাল কৰিব লাগিব অসমীয়া চিনেমা জগতখন আকৌ আমি জীয়াই তুলিব লাগিব জুবিনদাৰ সাহস দেখিছা আত্মবিশ্বাস দেখিছা তেওঁ জানিছিলে যে আমি তাৰ পিছত কি দেখিলা মিছন চাইনা আহিলে হয়নে নহয় এতিয়া ৰৈ বিনাৰলৈ আহিলে এতিয়া আমাৰ যিসকল নতুন পৰিচালক আছে তেওঁলোকে তাৰ পৰা ইনস্পায়াৰ্ড হৈ নতুন চিনেমা বনাবলৈ লৈছে হয়নে নহয় দেখিছা অসমীয়া চিনেমা আকৌ ব্লুম হৈ উঠিছে নতুন চিনেমা আহিছে কোনে ট্ৰেণ্ডটো ষ্টাৰ্ট কৰিলে জুবিন গাৰ্গে তেওঁ সাহস আছিলে তেওঁ গম পাইছিলে যে মই অসমীয়া চিনেমা পুনৰ উদ্ধাৰ কৰিম তেওঁ কৰিছিল হয় ছেকেণ্ড নহয় লাষ্ট কথা যে চিম্পলিচিটি জুবিন দা হ'ল একেবাৰে ডাউন টু আৰ্থ মানুহ তেওঁ এজন মন্ত্ৰী MLAৰ লগত যিদৰে কথা পাতে তেওঁ চাহৱালা এজনৰ লগত তেনেকৈ কথা পাতে পকৰীৱালাৰ লগত এজনো তেনেকৈ কথা পাতে তেওঁৰ কাৰণে সকলো সমান তেওঁ GMCSৰ ফ্ৰণ্টত লুচি খাই ভাল পাইছিলে হয়নে নহয় তেওঁ কোৱা মতে গণেশগুৰিত এজন মানুহে তেওঁক কি কয় তই জুবিন পাগল নহয় নে সি কয় হয় তয়ো পাগল ময়ো পাগল তেওঁ সকলোৰে মাজত সমান আছিল চিম্পলিচিটি ডাউন টু আৰ্থ মানুহ তেওঁ হয় ইমান ডাঙৰ যশস্যা হোৱাৰ পাছতো ইমান এজন ডাঙৰ হোৱাৰ পিছতো 40,000 গান লিখাৰ পিছতো ইমান ডাঙৰ কাম কৰিছে তাৰ পিছতো তেওঁ আছিল একেবাৰে কাইণ্ড হাৰ্টেড মানুহ চিম্পলিচিটি আমি তেওঁৰ পৰা চিম্পলিচিটি শিকিব পাৰোঁ আমি যিমানেই ছাকচেছ নহওঁ কিয় আমি আমাৰ ৰুট পাহৰি যাব নালাগে আমি যে এইখন ধৰিত্ৰীৰে মানুহ আমি যে ইয়াৰে মানুহ আমি এইখন মাটিৰে মানুহ আমি পাহৰি যাব নালাগে আমি কাকো অহংকাৰ কৰিব নালাগে একদম চিম্পল আছিলে হয় ইয়াৰ এটা এক্সাম্পল ক'ব পাৰোঁ তোমালোকে অৰুণ গাৰ্গৰ নাম শুনিবা অৰুণ গাৰ্গ মানে তোমালোকক কালি জুবিন দাক যিয়ে মুখাগ্নি কৰিছিল অৰুণ গাৰ্গ তেওঁ চাহ বাগানীয়া এজন লোক চাহ বাগান জনগোষ্ঠীৰ এজন লোক অৰুণ গাৰ্গ নিজৰ ভাইটি পাতি লৈছিলে অৰুণ গাৰ্গ তেওঁ মুখাগ্নি কৰিছিল ভাবা তেওঁৰ কাৰণে সকলো সমান কোনো চাহ বাগানী নহয় হয় মই মুক্ত মই কাঞ্চনজংঘা মোৰ জাতি নাই ধৰ্ম নাই সকলো সমান জুবিন দাৰ কাৰণে একদম চিম্পলিচিটি হ'ব লাগিব চ' অৱশেষত এইটোৱে কওঁ
যে আমি জুবিন দাক কিয় ইমান ভাল পাওঁ জুবিন দাক অকল আমিয়ে নহয় সকলোৱে কিয় ভাল পায় তোমালোকে দেখিছা যে তোমালোকে যদি ভিডিঅ'বোৰ দেখিছা চৰাই জুবিন দাৰ ফটোৰ আগত চৰাই আহি কান্দিছেহি জীৱ জন্তু আহি কান্দিছেহি আমাৰ সৰু ল'ৰাৰ পৰা বুঢ়া বুঢ়ী মানুহৰ লৈকে কান্দিছে কিয় আমাৰ যেন গাত এটুকুৰা ঘাঁ থাকি গ'ল কিয় কাৰণ জুবিন দাৰ গানবিলাকৰ মাজত আমি সকলোৱে নিজকে বিচাৰি পাওঁ তেওঁ সকলো প্ৰত্যেকটো স্তৰৰ মানুহৰ কাৰণে গান লিখিছিলে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে গান লিখিছিলে ৰাতিপুৱাই শুই উঠি যাবৰে হৈ যেন স্কুললৈ হয় আমি যেন যন্ত্ৰ গানটো লিখিছিলে হৰিনাম লিখিছিলে কৃষ্ণ জন্ম হোৱা শুনি হয় হৰিনাম গাইছিল প্ৰেমৰ গান গাইছিল প্ৰেমত আমি জুবিন দাক লগ পাওঁ মায়াবিনী ৰাতিৰ বুকুত প্ৰেমত আমি লগ পাওঁ বিষাদত আমি লগ পাওঁ বিয়াৰ নামত চকলং পালেহি আজি বিয়াৰ নামত আমি জুবিন দাক লগ পাওঁ চ' জুবিন দায়ে প্ৰত্যেকটো স্তৰৰ কাৰণে প্ৰত্যেকটো বিষয়তে গান লিখিছিল সেইকাৰণে সকলোৱে আৰু গানবিলাক এনেকৈ লিখিছিল আমি সেই গানবিলাকে আমাক টাচ কৰি গৈছিল সেই গানবিলাকক আমি নিজতে বিচাৰি পাওঁ হয়নে নহয় যেন আমাৰ কাৰণে সেই গানটো লিখিছে তেনেকুৱা নিচিনা লাগিছিল হয় চ' সেয়াই আছিল জুবিন দাৰ মহানুভৱতা এজন ভগৱান সাক্ষাৎ ভগৱান আমাৰ মাজত আছিল থাকিব তেওঁ লিগেচি সদায় থাকিব শেষত মই সকলোকে এটা কথা কওঁ যে তোমালোকে জুবিন দাই কোৱাৰ নিচিনাকৈ নাহৰ গছ হোৱা ইউকেলিপ্টাছ হোৱা জুবিন দাই কি কৈছে মই ইউকেলিপ্টাছ হ'ব বিচাৰোঁ তোমালোককে কওঁ মই নিজকে কওঁ মই ইউকেলিপ্টাছ হ'ব বিচাৰোঁ ইউকেলিপ্টাছ এজোপা গছ যি বহুত ওখ হয় যাৰ গ্ৰ'থ ৰেটটো বহুত ফাষ্ট বহুত সোনকালে ওখ হয় কিয় হয় মই আকাশ চুব খোজোঁ মানে মই বহুত দূৰলৈ যাব পাৰোঁ মোৰ উচ্চাকাংক্ষা বহুত দূৰ মই বহুত দূৰলৈ যাম মই বহুত ভাল মানুহ হ'ম ডাঙৰ মানুহ হ'ম এদিন যদি তোমালোকে সেয়া ফ'ল' কৰা জুবিন দাক এদিন ক'ব পাৰিবা জুবিন দা ময়ো ইউকেলিপ্টাছৰ নিচিনা ওখ হ'লোঁ ময়ো নাহৰৰ দৰে ওখ হ'লোঁ জুবিন দা যিহেতু বহুত ওখ এতিয়া ইউকেলিপ্টাছ গছৰ ওপৰত জুবিন দা বহি আমাক চাই আছে আমিও ইউকেলিপ্টাছ গছ হ'ম আমিও এদিন ওখ হ'ম জুবিন দাক ক'ম জুবিন দা চোৱা তুমি শিকাই অহাৰ নিচিনাকৈ আমিও ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'লোঁ তোমাৰ প্ৰেৰণাৰে প্ৰেৰণিত হৈ আমি তোমাৰ সমান হ'ব তোমাৰ লগত আজি কথা পাতিব বিচাৰিছোঁ কিমান ভাল লাগিছে জুবিন দা তোমাক আকৌ বিচাৰি পাইছোঁ আমি ওখ হ'ম আমাৰ উচ্চাকাংক্ষা বহুত হ'ব আমি ভালদৰে কাম কৰিম আমাৰ পেচনৰ ওপৰত কাম কৰিম আমি হাৰ্ড ৱৰ্ক কৰিম আমি ইউকেলিপ্টাছ হ'ম আমি নাহৰ হ'ম হয় মই ইয়াকে কওঁ বৰ বেছি নকওঁ পুনৰবাৰ তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ সকলোৱে দুখিত অসমৰ মানুহ সকলোৱে দুখিত সকলোৱে যিহেতু কৈছে ময়ো কওঁ এইটো কথা এনেকুৱা এজন মাছ ছিংগাৰ গণশিল্পী অসমত আৰু প্ৰায় 50-100 বছৰলৈ নোলাবও পাৰে ঠিক আছে আমি সকলোৱে জুবিন দাৰ সত্তা বজাই ৰাখিব লাগিব মই সেয়াই কওঁ তোমালোকক ফ'ল' কৰিবা চ' সকলোৱে পুনৰবাৰ আমাৰ মৰমৰ গল্ডিদা জুবিন দাক প্ৰণাম জনাই মই তোমালোকৰ যিখিনি ক'বলগীয়া আছিলে মোৰ ফালৰ পৰা মোৰ ভিতৰৰ পৰা যিখিনি আহি আছিলে সেইখিনি তোমালোকক ক'লোঁ ধন্যবাদ